বন্ধুসকল, হিন্দু ধৰ্মত মুছলিমক পাকঘৰত সোমাবলৈ নিদিয়াৰ নিয়ম আছে নেকি? শাস্ত্ৰই কি কয়? বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, নহ'লে কিন্তু একোৱেই বুজিব নোৱাৰিব। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চব বন্ধুসকল, আজি আমি এটা সংবেদনশীল কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰিম। প্ৰশ্নটো হৈছে, হিন্দু ধৰ্মত মুছলিম বা আন ধৰ্মৰ মানুহক পাকঘৰত সোমাবলৈ নিদিবলৈ কোনো স্পষ্ট শাস্ত্ৰীয় নিয়ম আছেনে? এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি মতামত নহয়, শাস্ত্ৰ আৰু ইতিহাসলৈ চাম। প্ৰথমে পবিত্ৰ গ্ৰন্থ বেদৰ কথা কওঁ। হিন্দু ধৰ্মত আটাইতকৈ প্ৰাচীন আৰু মূল শাস্ত্ৰ হৈছে পবিত্ৰ গ্ৰন্থ বেদ। বন্ধুসকল, কথা কওঁতে যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব, কাৰণ কথাত ভুলো হ'ব পাৰে। চাওক বন্ধুসকল, পবিত্ৰ গ্ৰন্থখন বেদত ক'তো লিখা নাই যে মুছলিমক পাকঘৰত সোমাবলৈ নিদিবা। এনে কোনো নিয়মো নাই, কাৰণ পবিত্ৰ বেদ ৰচনা হৈছিল ইছলাম ধৰ্মৰ জন্মৰ বহু হাজাৰ বছৰ আগতে। এতিয়া আহোঁ পবিত্ৰ গ্ৰন্থ ভগৱত গীতালৈ। বন্ধুসকল, ভগৱত গীতাত শ্ৰী ভগৱান কৃষ্ণই কৰ্তব্য, ভক্তি, ক্ষমতা আৰু আত্মজ্ঞানৰ কথা কৈছে, কিন্তু আন ধৰ্মৰ মানুহক পাকঘৰত সোমাবলৈ মানা কৰাৰ কোনো আদেশ পবিত্ৰ গ্ৰন্থ গীতাত নাই। এতিয়া বহুতে মনুস্মৃতিৰ কথা কয়। মনুস্মৃতিটো সুচিতা, আচাৰ বিচাৰ, খাদ্য আৰু সামাজিক নিয়মৰ বহু উল্লেখ আছে, কিন্তু মনুস্মৃতিও ইছলাম ধৰ্মৰ আগতেই লিখা হৈছিল। সেয়েহে তাত মুছলিম শব্দ বা মুছলিমক পাকঘৰত সোমাবলৈ নিদিবা বুলি কোনো বাক্য নাই। তেন্তে এই প্ৰথা ক'ৰ পৰা আহিল? আমাৰ মনত প্ৰশ্ন। বন্ধুসকল, ইতিহাসবিদ আৰু সমাজ বিজ্ঞানীসকলৰ মতে ভাৰতৰ বহু অঞ্চলত পাকঘৰক পবিত্ৰ স্থান বুলি ধৰা হৈছিল। কিছুমান পৰিয়ালৰ বাহিৰৰ কোনো লোককেই পাকঘৰত সোমাবলৈ নিদিছিল। কেতিয়াবা আনকি নিজৰ আত্মীয় বা আন হিন্দুকো বাধা দিয়াৰ হৈছিল। এইবোৰ বহু ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক আচাৰ, সকলো হিন্দুৰ বাবে বাধ্যতামূলক ধৰ্মীয় বিধান নহয়। বন্ধুসকল, এতিয়া ইছলামৰ কথাও চাওঁ। আল কোৰাণৰ সূৰা আল হুজুৰাত আয়াত নম্বৰ 13ত আল্লাহে কৈছে, হে মানৱ জাতি, আমি তোমালোকক এজন পুৰুষ আৰু এগৰাকী নাৰীৰ পৰা সৃষ্টি কৰিলোঁ, কাৰণ তোমালোকক বিভিন্ন জাতি আৰু গোত্ৰত বিভক্ত কৰিলোঁ, যাতে তোমালোকে ইজনে সিজনক চিনি পাব পাৰা। আল্লাহৰ ওচৰত সৰ্বাধিক মৰ্যাদা সম্পন্ন সেইজন ব্যক্তি, যিজন ব্যক্তি সৰ্বাধিক তাকুৱাবান, পৰহেজগাৰ। অৰ্থাৎ মানুহৰ মৰ্যাদা জাতি বা বংশৰ ওপৰত নহয়, চৰিত্ৰ আৰু তাকুৱাৰ ওপৰতহে মানুহৰ মৰ্যাদা। বন্ধুসকল, যদি খ্ৰীষ্টান ধৰ্মটো দেখে, বাইবেলত আছে হিব্ৰু 13:2 আয়াতত অতিথি পৰায়ণ হ'বলৈ উৎসাহ দিয়া হৈছে। গতিকে আমি কি সিদ্ধান্ত ল'ব পাৰোঁ এতিয়া? সত্যটো হ'ল, হিন্দু ধৰ্মৰ মূল শাস্ত্ৰত মুছলিমক পাকঘৰত সোমাবলৈ নিদিবা বুলি কোনো স্পষ্ট আদেশ পোৱা নাযায়। কিছুমান ঠাইত যি প্ৰথা দেখা যায়, সেয়া মূলতঃ সামাজিক আৰু আঞ্চলিক বা পৰিয়াল ভিত্তিক আচাৰ হ'ব পাৰে। আনহাতে বহু হিন্দু পৰিয়ালে এনে কোনো নিয়ম মানি নচলে। বন্ধুসকল, সেয়েহে কোনো এটা ঘটনাৰ ভিত্তিত সমগ্ৰ ধৰ্ম বা সমগ্ৰ সম্প্ৰদায়ক বিচাৰ কৰা উচিত নহয়। ধৰ্মক বুজিবলৈ গুজব নহয়, শাস্ত্ৰ, ইতিহাস আৰু সত্য তথ্যৰ ওপৰত ভৰসা কৰাটো প্ৰয়োজন। ধৰ্মক বুজিবলৈ পবিত্ৰ গ্ৰন্থসমূহ পঢ়াৰ, অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। লাগিলে ইছলাম ধৰ্মই হওক, হিন্দু ধৰ্মই হওক, খ্ৰীষ্টান ধৰ্মই হওক, যি ধৰ্মই নহওক কিয়, ধৰ্মক বুজিবলৈ আপুনি পবিত্ৰ গ্ৰন্থসমূহ পঢ়াৰ বা অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। বন্ধুসকল, আশা কৰোঁ আপোনালোকে বহুতে বুজিব পাৰিলে। এই ভিডিঅ'টো চাই আছে, যদি অলপো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোক এটাকৈ শ্বেয়াৰ কৰি সমাজলৈ ভিডিঅ'টো পঠিয়াই দিয়ক, কাৰণ বহুতে শিকিব পাৰিব আপোনাৰ এটা শ্বেয়াৰে। যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে বা কিবা ভুল ভ্ৰান্তি হৈছে, কমেণ্ট বক্স ফ্ৰী আছে, আপোনালোকৰ মন্তব্যখিনিও কমেণ্ট বক্সৰ জৰিয়তে উপস্থাপন কৰিব পাৰে।
বন্ধুসকল এইখিনিলৈকেই। খুদা হাফিজ, জয় আই অসম।